তান্ত্ৰিক মাৰ্গৰ যোগেদি মানুহৰ যিকোনো সমস্যা সমাধান কৰিব পাৰি একদম 100%। ইয়াতে কোনো ধৰণৰ একো প্ৰব্লেমে নাই। তন্ত্ৰৰ যোগেদি দেৱীক মানে কেনেকৈ উপাসনা কৰিব বা কেনেকৈ কানেকশ্যনটো কেনেকৈ কৰে এজন তান্ত্ৰিকে? এইটো বহুত শ্বৰ্ট প্ৰচেছ হয়। ছায়েন্সৰ লেংগুৱেজ যদি কোৱাণ্টাম ফিজিক্সৰ কথা কওঁ বা নিউট্ৰন প্ৰটনৰ কথা কওঁ তেতিয়াহ'লে মানুহবিলাকে শুনিব বিচাৰিব। কিন্তু আমি যদি আমাৰ সংস্কৃত লেংগুৱেজত কওঁ, আপোনাৰ জেল যাব ভয় নাই নেকি আমুক তাৰমানে এনেকুৱা ধৰণৰ মানে বহুতে মানে কিছুমানে মানে কমেণ্ট কৰা দেখিছিলোঁ। আপুনি কি ক'ব বিচাৰিব? মানে কিহৰ কাৰণে জেল যাব বা কি মানে? আৰু তান্ত্ৰিক মাৰ্গত দেখিছোঁ কিছুমানে সুৰা ব্যৱহাৰ কৰা, এইটো সম্পৰ্কে অলপমান ক'ব বিচাৰিব নেকি? কেতিয়াবা এনেকুৱা পাইছেনে ধৰি লওক কোনোবা পলিটিচিয়ানে তান্ত্ৰিক ক্ৰিয়া কৰিছে বা এনেকুৱা ধৰণৰ? আপোনাৰ জীৱনত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে মাৰ লগত মানে কানেকশ্যন কৰাৰ পাছত? নমস্কাৰ, আজি আমাৰ লগত আছে ছায়া বা। তেখেত তন্ত্ৰবিদ্যাৰ লগত জড়িত। আগতে তেওঁৰ লগত পডকাষ্ট কৰিছিলোঁ। তান্ত্ৰিক তন্ত্ৰবিদ্যা আচলতে কি অলপমান পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আজিৰ এপিছ'ডটোত বহুতো কথা ডিছকাশ্যন কৰিম। আচলতে মানুহৰ কি হয়, তন্ত্ৰ বুলি ক'লে বেয়া হিচাপে লয়, নিগেটিভ হিচাপে চায়, কিন্তু তন্ত্ৰত ভাল যিখিনি ছাইড আছে সেইখিনি হয়তো বুজিবলৈ চেষ্টাও নকৰে আৰু এটা নিগেটিভ ৱেত লৈ গুচি যায়। গতিকে আজি বাৰ লগত ডিছকাশ্যন কৰি মানে ক্লিয়াৰ কৰিব চেষ্টা কৰিম আচলতে তন্ত্ৰ, মন্ত্ৰ, যন্ত্ৰ কি আৰু তন্ত্ৰ কেনেকৈ সাধন কৰিব পাৰি বা তান্ত্ৰিক কেনেকৈ হ'ব পাৰি, কোনোবা যদি হ'বও বিচাৰে কেনেকৈ এই মাৰ্গৰ লগত জড়িত হ'ব পাৰে, সেইখিনি কথা বাৰ লগত ডিছকাশ্যন কৰিম। চ' আপোনাক ৱেলকাম জনাইছোঁ। তো ফাৰ্ষ্ট কুৱেশ্যন এইটোৱে মানুহক ক্লিয়াৰ কৰিবৰ কাৰণে, আচলতে তন্ত্ৰ কি? তন্ত্ৰ, মন্ত্ৰ, যন্ত্ৰ কি? আপুনি অকণমান চিম্পলকৈ বুজাই দিয়ক। পূজা পাতল যেতিয়া কোনোবাই কৰিব আৰম্ভ কৰে তেতিয়া তিনিটা তাতে পদ্ধতি থাকে, তিনিটা মেথড থাকে: যন্ত্ৰ, মন্ত্ৰ আৰু তন্ত্ৰ। চবতকৈ প্ৰথমতে আমাৰ যিখিনি পূৰ্বজ আছিলে, যিখিনি চবেই পূজা পাতল কৰিছিলে, যন্ত্ৰৰ যোগেদি দেৱী মাক আবাহন কৰিছিলে। যন্ত্ৰ মাটিত আঁকা হয়, ড্ৰ কৰা হয় আৰু তাতে দেৱী মাক স্থাপিত কৰা হয় আৰু তাৰপিছত তাতে পূজা কৰা হয়। যেতিয়া কলিযুগৰ আৰম্ভণিৰ আগে সত্যযুগৰ সময়ত যন্ত্ৰৰ থ্ৰু দিয়ে পূজা কৰা হৈছিলে যিকোনো বস্তু দেৱী মাক বৰ্ষিত কৰিবৰ কাৰণে। তাৰপিছত মধ্যভাগত আহিলে আপোনাৰ মন্ত্ৰ উচ্চাৰণ কৰি দেৱী মাক সন্তুষ্ট কৰোৱা হয় আৰু পূজা পাতল কৰা হয়, য'ত নেকি আপোনাৰ সনাতন ধৰ্মৰ আমাৰ যোনখিনি অসমীয়া পৰম্পৰা আছে, আমি যদি নামঘোষা, কীৰ্তন ঘোষা যিখিনি আমি গাই সৰুৰ পৰা আমি ডাঙৰ হৈছোঁ, এইবিলাক তাৰ পৰা বেদৰ পৰা অহা বস্তু হয় আৰু এইখিনি ডাইৰেক্টলি কানেক্টেড হয়, তাৰমানে দেৱী মাক পূজা কৰাৰ কাৰণে, আৰাধনা কৰাৰ কাৰণে। তাতে আপোনাৰ সহস্ৰ নাম থাকে, মন্ত্ৰৰ উচ্চাৰণ থাকে, তাৰপিছত তাতে মন্ত্ৰ জাপ কৰিব পাৰি, তাৰপিছত তাতে আপোনাৰ যিকোনো বস্তুৰ লগত কানেক্ট কৰাৰ কাৰণে, দেৱী মাক বা পঞ্চভূতক কানেক্ট কৰাৰ কাৰণে তাতে আপোনাৰ সহস্ৰ নাম, অষ্টোত্তৰ, এইবিলাক বস্তু থাকে, যোনটো পৰম্পৰা হিচাপে আমাৰ শ্ৰীমন্ত শংকৰদেৱে যিখিনি নামঘোষা, কীৰ্তন ঘোষা এইখিনি বস্তু বেদৰ পৰা আহিছে, সেইটো হৈছে। আৰু লাষ্টত যোনটো শিৱ বাবাই মানে মহাদেৱে ডাইৰেক্টলি মা পাৰ্বতীক তাৰমানে তান্ত্ৰিক জ্ঞান দিছিলে, সেইটো তন্ত্ৰ হয়। তাতে পোনপ্ৰথমতে আগতে কলিযুগৰ মানুহৰ ওচৰত ইমান সময় নাথাকিব বা জীৱনকাল বহুত সৰু হয়, সেইকাৰণে কম সময়ৰ ভিতৰতে পূজা অৰ্চনা কৰি মাক কেনেকৈ আমি সন্তুষ্ট কৰি নিজৰ কাম আমি কৰিব পাৰোঁ বা নিজকে আমি ভাল কৰিব পাৰোঁ, সেইটো হৈছে একচুৱেলি তন্ত্ৰ। এতিয়া বহুতে সেইখিনি বস্তুৰ ওপৰতে অকণমান কনফিউজন থাকে যে তন্ত্ৰ বহুত বেয়া হয়, বা কেতিয়াবা আমি যদি কাৰোবাৰ লগত কথা পাতোঁ নৰ্মেলি, তেতিয়াহ'লে মই যদি নিজে ছাডেনলি কাৰোবাক যদি কৈ দিওঁ যে মই তন্ত্ৰ মাৰ্গৰ লগত কানেক্টেড হয়, মই তান্ত্ৰিক হয়, তেতিয়া সিহঁতি বহুত ভয় কৰে, হয়তো ওচৰত নাহে বা কমিউনিকেশ্যন কৰিব নিবিচাৰে, ডিষ্টেঞ্চ মেইনটেইন কৰে। তো সিহঁতি ভাবে যে এইটো বস্তুৰ লগত যোনবিলাক মানুহ কানেক্টেড হয় সিহঁতৰ ওপৰত কিবা এটা বেয়াহে কৰি দিব পাৰে, ভাল কৰিব নোৱাৰে। মানুহৰ মনত এটা ভয় আছে, কিন্তু সেইটো নহয়। এই তিনিটা পদ্ধতিয়ে দেৱী মাক আমি অৰ্চনা বা পূজা কৰিবৰ কাৰণে ইউজ কৰোঁ। আৰু এইটো মানে এনেকুৱা, জাষ্ট এক্সাম্পল মই আপোনাক কৈ আছোঁ, এটা ঘৰত যাবৰ কাৰণে তিনিটা ৰাস্তা আছে, আপুনি কোনটো ৰাস্তা লয় সেইটো আপোনাৰ নিজৰ চইচ হয়। আৰু বহুতে হয়তো বা মানে তন্ত্ৰৰ যোগেদি কিছুমানে ধৰি লওক ভাল বেয়া দুটা চাইডে আছে, বেয়াটো হয়তো বহুতেই কৰি আছে, হয় নাই? সেইটো কাৰণে মানুহে বেয়া চকুৱে চায়। বেয়া কৰে, সেইটো যোনজন মানুহৰ ওচৰত আপুনি গৈছে সেই মানুহজনৰ ওপৰত ডিপেণ্ড কৰে যে সেই মানুহজনে আপোনাক বেয়া কৰিব পাৰে বা আপোনাক ভাল কৰিব পাৰে, ট'টেলি।
কিন্তু মেইন কথাটো হৈছে আমাৰ যিখিনি মানে যন্ত্ৰৰ থ্ৰু দি আমাক পূজা পাতল কৰে তেওঁলোকক য়ান্ত্ৰিক বুলি কোৱা হয় আৰু যিখিনি মন্ত্ৰৰ যোগেদি দেৱী মাক সন্তুষ্ট কৰে বা পূজা অৰ্চনা কৰে তেওঁলোকক মান্ত্ৰিক বুলি কোৱা হয় আৰু যোনে তন্ত্ৰ কৰি কেনে পূজা অৰ্চনা কৰে তেওঁলোকক তান্ত্ৰিক বুলি কোৱা হয় আচ্ছা আপুনি মানে মন্ত্ৰ আৰু যন্ত্ৰ ইমান ব্যৱহাৰ নকৰে নেকি থাকে তাতে থাকে। গোটেইখিনিয়ে থাকে কাৰণ যেতিয়া আমি কৰিবৰ কাৰণে আৰু অকণমান যেতিয়া আৰম্ভণি মই যেতিয়া তান্ত্ৰিক মাগত আছিলোঁ তেতিয়া মই গম পাইছিলোঁ যে তন্ত্ৰৰ থ্ৰু দি কেনেকৈ মাক মানে কাম কৰিব পাৰি মাৰ পূজা অৰ্চনা কেনেকৈ কৰিব পাৰি কেনেকৈ বেলেগৰ কাম লৈ কামখিনি কৰিব পাৰি তাৰমানে ক্লিয়াৰ কৰিব পাৰি প্ৰব্লেমছবিলাক ৰিমুভ কৰিব পাৰি যেতিয়া মই আৰু অকণমান ভিতৰলৈ সোমালোঁ আৰু অকণমান যেতিয়া বেছি জনা হ'লোঁ বস্তুবিলাক তেতিয়া মানে মই গম পালোঁ যে তিনিটা পদ্ধতিয়ে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ তিনিটা পদ্ধতি যেতিয়া কোনোবা মানুহে কাম কৰিব পৰা হৈ যায় কোনোবা এজন সাধকে যেতিয়া পূজা পাতল কৰিব পাৰে তেতিয়া ইম্পচিবল বুলি কেনে একো নাথাকে তেওঁলোকে সকলোখিনি কাম দেৱী মাৰ পৰা শক্তি লৈ মানুহৰ কামখিনি কৰিলে সেই কামটো মানে 100% ছাকচেছ হৈ যায় তন্ত্ৰৰ যোগেদি দেৱীক মানে কেনেকৈ উপাসনা কৰিব বা কেনেকৈ কানেকশ্যনটো কেনেকৈ কৰে এজন ত্ৰাত্বিকে এইটো বহুত শ্বৰ্ট প্ৰচেছ হয় মানে শ্বৰ্ট টাইমৰ ভিতৰতে আপুনি মাৰ লগত আপুনি কানেক্ট কৰিব পাৰে তান্ত্ৰিক যদি আপুনি সেইটো বিধিৰ থ্ৰু দি যদি যায় আপুনি যন্ত্ৰ বা মন্ত্ৰৰ থ্ৰু দি আপোনাৰ সময় লাগে কিন্তু যদি তন্ত্ৰ মাৰ্গৰ থ্ৰু দি কেনে যায় সোনকালে মাৰ লগত আপুনি কানেক্ট কৰে সেই কানেকশ্যনটো কেনেকুৱা মই অলপ জানিব মন গৈছে বা সেই কানেকশ্যনটো যোন মানুহে কৰে মানে ধৰক ছাপ'জ যোনে জানে সেইটো কৰিবৰ কাৰণে তেখেতে আপোনাক সেইটো দিব দীক্ষা হিচাপে দিয়ে বা আপোনাক শিকাই দিয়ে আপুনি জাষ্ট ডেইলি বেচিছত কৰি গৈ থাকি কেনে লাহে লাহে সেই কানেকশ্যনটো মেক্সিমাম 3 months লাগে বাট কানেকশ্যনটো বহি যায় 3 মাহৰ পাছত 3 মাহৰ পিছতে বহুত ধুনীয়া এটা কানেকশ্যন বহি যায় অনুভূতি আহিব আৰম্ভ কৰে যিকোনো বস্তু জানিব আৰম্ভ কৰে আৰু চবতকৈ তন্ত্ৰ মাৰ্গৰ এতিয়া মায়ে মানে আমি যিখিনি ভাবোঁ যে কালী মা বহুত ষ্ট্ৰং হয় মহাকালী তন্ত্ৰ মাৰ্গৰ মেইন দেৱী কিন্তু বহুতে গম নাপায় কমলাত্মিকা যোনটো মা লক্ষ্মীৰ মানে তান্ত্ৰিক ৰূপ হয় সেইটো বহুত ষ্ট্ৰং হয় লক্ষ্মীও তান্ত্ৰিক ৰূপ লৈছে কমলাত্মিকা তান্ত্ৰিক ৰূপ ইফালে আপোনাৰ আকৌ মা সৰস্বতীৰ আছে হয় নেকি মাতংগী শুনিছোঁ গুপ্তগামিনী মা গুপ্তগামিনী হয় গুপ্ত ৰূপত থাকে আৰু সেই মাৰ যদি জ্ঞান যদি আপুনি পায় আপুনি মানে কমপ্লিটলি চব কামতে আপুনি একদম পাৰফেক্ট হৈ যাব আৰু যোনটো কাম আপুনি ল'ব সেই কামেই মানুহৰ ছাকচেছ কৰিব এইটো হৈছে চবতকৈ ইম্পৰ্টেণ্ট বস্তু এতিয়া বহুতে নাজানে চাউথতো তন্ত্ৰ আছে চাউথৰ তন্ত্ৰটো বেলেগ ধৰণৰ বেলেগ ডামৰ তন্ত্ৰ কেনেকুৱা হয় মানে সেয়া হৈছে মা আপোনাৰ সৰস্বতীক লৈ কেনে যোনটো মাতংগী মাৰ যোনটো তান্ত্ৰিক ৰূপ আছে তেওঁলোকে সেইটোক লৈ কেনে আৰাধনা কৰে সেই মাক লৈ কেনে আৰাধনা কৰে আৰু তেওঁলোকে যিখিনি বস্তু ক্লিয়াৰ কৰে বা প্ৰব্লেম ছল্ভ কৰে সেয়া মাক আগত লৈ কেনে প্ৰব্লেম ছল্ভ কৰে তিনিজনী মাৰ লগত যোন সাধক সাধিকাই কানেকশ্যন এবাৰ বহাই ল'ব পাৰে কৰিব পাৰে তেতিয়া সেইখিনি সময়ত মা পতংগীৰা সেই মানুহজনীৰ ওপৰত বা সেই সাধক সাধিকাজনীৰ ওপৰত কৃপা কৰে মা পতংগীৰা হৈছে তান্ত্ৰিক ৰূপৰ চবতকৈ ডাঙৰ এটা প্ৰটেকশ্যন চিল আৰু সেই এনাৰ্জিটো যদি আপোনাৰ লগত কানেক্ট এবাৰ হৈ যায় তেতিয়াহ'লে আপুনি কাৰো প্ৰব্লেম বা কোনো ধৰণৰ একো অসুবিধা আপোনাৰ লাইফত নাহে যিকোনো বস্তুত আপুনি ছেফটি পাব যিকোনো বস্তুত ছাপ'জ আপোনাক কোনোবাই কিবা কৰে বা কোনোবাই কিবা কৰিব বিচাৰে বা কিবা এনেকুৱা থাকে ন যেতিয়া আমি কাৰোবাৰ কাম কৰোঁ তেতিয়া আমাৰ বহুত প্ৰব্লেমো আহি যায় তেতিয়া যাৰ মানে এবাৰ মা পতংগীৰাৰ লগত কানেকশ্যন আহি যায় তেতিয়া মানে গোটেইখিনি বস্তুৱে সেইখিনি নৰ্মেল চিটুৱেশ্যনত আহি যায় আপুনি একো নকৰাকেই আপোনাৰ সকলো কামখিনি হৈ গৈ থাকে তাৰমানে এতিয়া আপুনি যিকোনো ঠাইতে বহি বা যিকোনো সময়তে মাৰ লগত কানেকশ্যন কৰিব পাৰে নে অনলি এটা নিৰ্দিষ্ট স্থানতহে কৰিব পাৰে মাৰ লগত নাই তেনেকুৱা ধৰণৰ নহয় ক'ৰবাত বহিলে নিজে নিজে হৈ যায় নিজে নিজে হৈ যায় মানে বিলীন হ'ব লাগিব আপুনি তেওঁৰ লগত তেনেকুৱা ধৰণৰ নহয় এটা সময়ত গৈ তাৰমানে
যিকোনো এটা ষ্টেজত যদি মই ছাপ'জ মোৰ নহয় বেলেগৰ যদি হয় এটা সময়ত গৈ যিকোনো সময়ত কমিউনিকেশ্যন আৰম্ভ হৈ যায় তাৰমানে ক'ৰবাত যদি অকণমান যদি ভুল হয় তেতিয়াও আমাক সেই এটা এনাৰ্জি আমাক গাইড কৰে ক'ৰবাত যদি আমি যদি কিবা এটা কৰিব বিচাৰি আছোঁ তেতিয়াও এনাৰ্জিটো গাইড কৰে যিকোনো বস্তুত প্ৰব্লেমছ যদি আহে তেতিয়াও এনাৰ্জিটোৱে গাইড কৰে তেনেকুৱা ধৰণৰ এটা কানেকশ্যন য'ত নেকি মানুহ দেখা নাপায় বাট এটা আনকনচিয়াছলি এটা কানেকশ্যন এটা ডেইলি বেচিছত থাকে এতিয়া সেনেকুৱা কানেকশ্যন যেতিয়া আপোনাৰ লগত থাকে আপুনি যিকোনো প্ৰব্লেমছৰ পৰা বাচি যায় মানে তান্ত্ৰিক মাৰ্গৰ যোগেদি মানুহৰ যিকোনো সমস্যা সমাধান কৰিব পাৰি একদম 100%। ইয়াতে কোনো ধৰণৰ একো প্ৰব্লেমে নাই যিকোনো বস্তু লাইফত ছল্ভ কৰিব পাৰি ইম্পচিবল বুলিবলৈ একো নাই ডাঙৰ ডাঙৰ প্ৰব্লেমো ছল্ভ কৰিব পাৰি আপোনাৰ জীৱনত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে মাৰ লগত মানে কানেকশ্যন কৰাৰ পাছত একচুৱেলি কম্পিটিশ্যনটো বেলেগৰ লগত নাথাকে কম্পিটিশ্যন যিকোনো মানুহৰ নিজৰ লগতে থাকে মানুহে সদায় ভাবে যে আমি স্পিৰিচুৱেল হয় আমি যদি স্পিৰিচুৱেল হয় তেতিয়াহ'লে আমাৰ লাইফটো বেটাৰ হৈ কিনে আগুৱাই গৈ থাকিব বাট না ৰিয়েলিটিটো এইটো হয় যে স্পিৰিচুৱেল যদি আপুনি হয় আপোনাৰ লাইফটো পিছফালে গতি কৰে আপুনি স্পিৰিচুৱেলিটিত পিছফালে যায় কেনেকৈ এতিয়া ছাপ'জ আমি যেতিয়া কেঁচুৱা হিচাপে জন্ম পাইছিলোঁ তাৰপিছত আমাৰ 12 বা 15 বছৰ 18 বছৰলৈকে এটা টিনএজৰ এটা গ্ৰুপ আহিলে সময় আহিলে তাৰপিছত এটা মিডিল ষ্টেজ আহিলে 30 to 45 ঠিক আছে তাৰপিছত এটা এণ্ডিং মুভমেণ্ট আহিলে য'ত মানে আমি 50+ হৈ গ'লোঁ 60+ হৈ গ'লোঁ ঠিক আছে এইখিনি সময়তে আমাৰ গোটেইখিনি লাইফৰ এটা প্ৰব্লেম এটা চাৰ্কল হৈ যায় আমি লাইফটোতো ধুনীয়াকৈ এনজয় কৰিলোঁ বাট যোনটো এণ্ডিং মুভমেণ্ট থাকে যোনটো 60-70 বছৰ 80 বছৰ বয়সত এটা থাকে যে আমাৰ টেনশ্যন ডিপ্ৰেশ্যন লোনলিনেছ অকলশৰীয়া জীৱন আৰু কোনো আমাৰ লগত নাথাকে কোনো আমাক বুজিব নোখোজে আমাৰ কথা কোনোই নুশুনে এনেকুৱা এটা লাইফ আমি পাওঁ যোনটো নেকি এটা আমাৰ লাইফত আমি ডেভিল লাইফ বুলি ক'ব পাৰোঁ সেইখিনি সময়ত কোনো আমাৰ লগ নাই ঠিক আছে যোন আমাৰ ৰিলেশ্যনত আছিলে পাৰ্টনাৰ আছিলে হয়তো সিও গুচি গ'ল তেনেকুৱা ধৰণৰ এটা টাইমিং পিৰিয়ড থাকে কিন্তু যেতিয়া আমি স্পিৰিচুৱেলিটিত সোমাওঁ প্ৰথমতে আমি ষ্টাৰ্টিঙতে এই ডেভিল লাইফটোৱে পাওঁ বহুত মানুহে ভাবে যে আমি ইমান পূজা পাতল কৰোঁ আমাৰ কামবিলাক ক্লিয়াৰ নহয় আমাৰ কামবিলাক কমপ্লিট নহয় আমি যি পাব লাগে আমি নাপাওঁ পূজা পাতল কৰি লাভ কি আছে তেনেকুৱা বুলিহে ভাবে বহুতে তো ষ্টাৰ্টিং পিৰিয়ডতে আমি আমাৰ ডেভিলটোহে জীয়াওঁ চবতকৈ প্ৰথমতে আমি মানে টিনএজটো নাপাওঁ তাৰমানে আমি প্ৰথমতে আমি সেই বেয়াখিনিয়ে পাম তাৰ টাইম প্ৰচেছটো সৰু হৈ যায় কিন্তু আমি পূজা পাতল কৰি স্পিৰিচুৱেলিটিত গৈ তাতে এণ্টাৰ কৰি আমি বহুতখিনি বস্তু সেইখিনি ক্লিয়াৰ কৰোঁ যেতিয়া আমি মিডিল এজত পাওঁ তেতিয়া আমাৰ লাইফটো ধুনীয়া এটা চাৰ্কলত আহি যায় য'ত আমি ফৰ্চুন পাওঁ ষ্টেবিলিটি পাওঁ মাইণ্ডছেটত এটা ক্লিয়াৰিটি পাওঁ ঠিক আছে তাৰপিছত যোনটো লাষ্ট ষ্টেজ আছে যোনটো আমাৰ টিনএজৰ গ্ৰুপ আছে সেইখিনি সময়ত আমি বহুত মানুহৰ লগ পাম মানে ভাল মানুহ এজন যেতিয়া স্পিৰিচুৱেল মানুহ এজন নহয় বহুত মানুহৰ লগ পায় বহুত মানুহৰ লগত থাকে সন্মান পায় আৰু অকলশৰীয়া জীৱন তেখেতৰ নহয় সেই মানুহজনৰ আৰু যোনটো লাষ্ট মুমেণ্ট আছে সেইটো মানে ৰিবাৰ্থ কমপ্লিটলি এণ্ডিং হৈ যায় এইটো চাৰ্কলটো ইফালৰ পৰা ঘূৰে নহয় ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙৰ ফালে যায় বাট যে স্পিৰিচুৱেল মানুহৰ এণ্ডিঙৰ ফালৰ পৰা ষ্টাৰ্টিঙৰ ফালে আহে মানে বেয়াৰ পৰা সেইখিনি পাই ভালৰ পৰা ভাললৈকে আহে আৰু তাৰপিছত সি মানে মানুহজন কমপ্লিটলি সি এলাইন হৈ যায় ভগৱানৰ লগত তেতিয়া আৰু কাৰো লগত কোনো ধৰণৰ একো মানে ক্লেশ নাথাকে প্ৰব্লেমছ নাথাকে এইটোৱে ডিফাৰেঞ্চ হয় এজন য়োগী মানুহৰ আৰু এজন ভোগী মানুহৰ মাজত হয় এতিয়া ধৰি লওক সেইদিনাখন আগৰ এক মাহৰ আগত যিটো পডকাষ্ট কৰিছিলোঁ দুই এটা কমেণ্ট এনেকুৱা দেখিছিলোঁ আপোনাৰ জেল যাব ভয় নাই নেকি আমুক তাৰমানে এনেকুৱা ধৰণৰ মানে বহুতে মানে কিছুমানে মানে কমেণ্ট কৰা দেখিছিলোঁ আপুনি কি ক'ব বিচাৰিব মানে কিহৰ কাৰণে জেল যাব বা কি মানে তাকে যদি জেলৰ সেনেকুৱা ধৰণৰ কথা শুনিছে আপুনি ভয় নাখায় নেকি এনেকুৱা ধৰণৰ কমেণ্ট কিছুমান দিছে বাট কিহৰ কাৰণে কুৱেশ্যনটোতো আহিব যে কিহৰ কাৰণে মই জেল যাব লাগে এতিয়া যদি মই ডাইৰেক্টলি কৈ আছোঁ যে ডেভিল আছে ভগৱান আছে যিহেতু ইফালে বেয়া বস্তুও আছে ডেভিলো আছে সেইটো বস্তুটো ডাইৰেক্টলি এতিয়া যদি আমি কৈ আছোঁ তেতিয়াহ'লে সেইটো বস্তুটো মানুহে ক'ব আপুনি ছায়েন্সৰ দিনত অন্ধবিশ্বাসৰ কথা কয় ডাইৰেক্টলি তেনেকৈ ক'ব ন কিন্তু সেইখিনি বস্তুৱে যদি আমেৰিকাই কয়
এতিয়া আমেৰিকাইতো ধুনীয়াকৈ চবকে কৈ আছে বোলে এনেকুৱা এনেকুৱা কিছুমান এলিয়েনছ আহিছে আমাৰ লগত হেৰি কৰিছে কথা পাতিছে গোটেইখিনি বস্তুৱে কৈ আছে তো সিহঁতক এতিয়া কি ক'ব তেতিয়া অন্ধবিশ্বাস নহয় নেকি সেইটো সিহঁতি ক'লে তেতিয়া ভাল লাগিব আমি ক'লে তেতিয়া অন্ধবিশ্বাস হয় এতিয়া যদি ছায়েন্সৰ লেংগুৱেজ যদি কোৱাণ্টাম ফিজিক্সৰ কথা কওঁ বা নিউট্ৰন প্ৰটনৰ কথা কওঁ তেতিয়াহ'লে মানুহবিলাকে শুনিব বিচাৰিব কিন্তু আমি এতিয়া আমাৰ সংস্কৃত লেংগুৱেজত কওঁ ইঙা আৰু পিংলা নাৰীৰ যদি কথা কওঁ সুষুম্না নাৰীৰ কথা কওঁ তেতিয়া শুনিব নিবিচাৰিব তেতিয়া ক'ব এই কি বকৱাছ কৰি আছে এইটোতো ভাল কথা পতা নাই তেনেকুৱা নিচিনা আৰু যদি জেল মানে কি কাৰোবাৰ ওপৰত যদি চাবই মন আছে বা এইবিলাক বস্তু যদি বেছিকৈ যদি ভিতৰত ডিপত সোমাব মন আছে আপুনি চাৰ্চ কৰক ৰিচাৰ্চ কৰক নহয় জানো আজি এই যিবিলাক জীৱ জন্তুক ডাইৰেক্টলি ফাৰ্মত সিহঁতি বনাই আছে বা মানুহক সেনেকুৱা কৰি কিনে লৈ গৈ আছে সেই সিহঁতৰ ছাল গাৰ যিবিলাক হেৰি আছে সেইবিলাক বস্তুক ইউজ কৰি বহুত ধৰণৰ কিবা কিবি বেগ কাপোৰ আজিকালি সেইবিলাক এটা ফেশ্বন টাইপ হৈ গৈছে তো সেইবিলাকৰ বস্তুৰ ওপৰত চাৰ্চ কৰক মিউজিক আজিকালি আগৰ দিনত মিউজিক আছিলে কিমান ধুনীয়া আমাৰ যোনটো নিজৰ মানে পাৰম্পৰিক মিউজিক কিছুমান থাকে আমাৰ যোনটো বিহুৰে কথা কওঁ বহুত ধুনীয়া কিন্তু এতিয়াৰ মিউজিকটোতো বহুত হাৰ্শ মিউজিক হয় চেঞ্জ আহি আছে এনেকুৱা ধৰণৰ হেৰি হয় ইয়াতে আপোনাৰ ডেভিলৰ লগতো কানেকশ্যন হয় কিছুমান মিউজিকৰো দুটা পাৰ্টছ থাকে এটা পাৰ্টটো আপোনাৰ আমাৰ যোনটো ভগৱানৰ লগত কানেক্ট কৰে এটা পাৰ্টে আমাৰ ডেভিলৰ লগত কানেক্ট কৰে এইটো হৈছে নিয়ম অ'কে আৰু তান্ত্ৰিক মাৰ্গত দেখিছোঁ কিছুমানে সুৰা ব্যৱহাৰ কৰা এইটো সম্পৰ্কে অলপমান ক'ব বিচাৰিব নেকি সেইটো চবৰে নিজৰ নিজৰ চইচ থাকে কম্পালচাৰী নহয় কোনো ধৰণৰ একো কম্পালচাৰী কোনোবাই যদি বলি দিয়ে সেইটো নিজৰ চইচ থাকে কোনোবাই বলি দিব নিবিচাৰে সেইটো নিজৰ চইচ থাকে সেইটো যাৰ মানে যোনে যাক ৱৰ্শ্বিপ কৰে যোনে যাক মানে যোনে যাৰ লগত হেৰি কৰে পূজা কৰে তেখেতৰ যোনটো চিটুৱেশ্যন হয় যোনটো ছিষ্টেম হয় সেইটো হিচাপে তেখেতে কাম কৰে আচ্ছা তেনেকুৱা কম্পালচাৰী কথা নাই কোনো কম্পালচাৰী নহয় যে এটা জীৱক আপুনি মাৰিব লাগিব বা আপুনি মদ ব্যৱহাৰ কৰিব লাগিব তেতিয়া আপোনাৰ কামটো ছাকচেছ হ'ব তেনেকুৱা ধৰণৰ নহয় আপোনাৰ যিকোনো বস্তুৰ আপোনাৰ সাত্বিক ধৰণেও আপুনি তান্ত্ৰিক ক্ৰিয়া কৰিব পাৰে আৰু বলি বিধানৰেও আপুনি তান্ত্ৰিক ক্ৰিয়া কৰিব পাৰে দুটা সাইডে থাকে বা দুটা কামেই থাকে এতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি চুজ কোনটো কৰে আপুনি কোনটো হিচাপে শিকিছে আপুনি কোনটো হিচাপে মাক ৱৰ্শ্বিপ কৰিব মাৰ শক্তি আপুনি ল'ব আৰু কাৰ কাম আপুনি কৰিব ইম্পচিবল বুলিবলৈ একো নাই বাট নিজৰ এনাৰ্জিৰ বা নিজৰ থিংকিঙৰ ওপৰতে গোটেইখিনি ডিপেণ্ডেণ্ট কৰে হয় এতিয়া বহুতে মই সেইদিনাখন আৰু কাৰোবাৰ কমেণ্টছ তেনেকৈ চাইছিলোঁ মোৰ নিজৰ নহয় বেলেগৰ তাতে মই চাইছিলোঁ এনেকুৱা ব্ৰডকাষ্ট হিন্দী ব্ৰডকাষ্ট আছিলে তেখেতে কৈ আছিলে যে মইতো যিকোনো কাম কৰি দিওঁ তান্ত্ৰিক ক্ৰিয়া যিহেতু কৰোঁ যিকোনো কাম কৰি দিওঁ আৰু মোৰ হৈছে লাইফৰ পাৰপাছ যে মই মানে মুক্তি পাব লাগে কিন্তু আপুনি মুক্তিটো কেনেকৈ পাব আপুনি যদি ডেইলি বেচিছত কাৰোবাৰ যদি বেয়া কৰি আছে বহুত মানুহক আপুনি যি ইচ্ছা তাকে কৰি আছে মানে লোৱাৰ এনাৰ্জিৰ লগত কানেক্ট হৈ পেলাই যদি বেয়া কাম কৰি আছে আপুনি কাৰোবাক মাৰি পেলাই আছে কাৰোবাক মাৰণ কৰি আছে কাৰোবাক হেৰি কৰি আছে আপুনি মুক্তি পাম বুলি কিনে ক্লেইম কৰে আপুনি মুক্তিটো কি কাৰণে পাব তাৰ ৰিজনটোতো থাকিব লাগিব ন এতিয়া সেই বস্তুটোৱেতো নিজৰ ওপৰত ডিপেণ্ড কৰে এতিয়া কোনে কাৰ ওচৰত শিকিছে আৰু কোনে কাৰ লগত কানেক্ট কৰে সেইটো ডিপেণ্ড কৰে কেতিয়াবা এনেকুৱা পাইছেনে ধৰি লওক কোনোবা পলিটিচিয়ানে তান্ত্ৰিক ক্ৰিয়া কৰিছে বা এনেকুৱা ধৰণৰ পাইছেনে তেওঁলোকৰ মানে ভাল হ'বৰ কাৰণে তেওঁৰ পলিটিকেল কেৰিয়াৰটো তেনেকুৱা আছে তেনেকুৱা কৰিছে আৰু সেইটো কাম হয় তেনেকুৱা ধৰণৰ একো নহয় কিন্তু কিছুমান মানে তেওঁলোকক ঠিক কৰিবৰ কাৰণে বহুত ডাঙৰ শক্তি দৰকাৰ হয় আৰু সেইটো এনাৰ্জি যোনটো ক্ৰিয়েট হয় সেইটো অকলে এজন মানুহৰ পৰা ক্ৰিয়েট নহয় তাৰ কাৰণে বহুত ধৰণৰ নিয়ম থাকে বহুত দিনৰ প্ৰচেছ থাকে আৰু বহুত দিনৰ প্ৰচেছত বহুত দিন বহিব লাগিব সেই পলিটিকেলি ষ্ট্ৰং কৰিবৰ কাৰণে বা কামখিনি কমপ্লিটলি কৰিবৰ কাৰণে কাৰণ চবৰে যোনটো এনাৰ্জিৰ দৰকাৰ হয় সেইটো চবৰে ভাগ থাকে এতিয়া ছাপ'জ কোনোবা যদি এনেকুৱা আহে জাষ্ট ফেমিলি প্ৰব্লেম হৈ আছে হাজবেণ্ড ৱাইফৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং আছে বা থাৰ্ড পাৰ্টি ইনভলভমেণ্ট আছে কিবা কাৰণত হাজবেণ্ড ৱাইফ একেলগে নাই তেতিয়া তেওঁলোকৰ এনাৰ্জিটো
এটা লামচাম থাকে, সেইখিনি গম পায় কিমানখিনি এনাৰ্জি, তাতে অলপমান এনাৰ্জি লাগে। আৰু যদি কোনোবা ডাঙৰ কাম আহে, যদি কাৰোবাৰ বহুত বেছি হেল্থ ইছ্যু থাকে বা বহুত বেছি প্ৰব্লেমছ থাকে, ছিৰিয়াছ কণ্ডিশ্যনছ থাকে, যেতিয়া তেওঁক ইমিডিয়েট যদি কিবা যদি কৰাব লাগে, তেতিয়াহ'লে এজন মানুহে দি কেনে নহয়, তেতিয়া তাৰ কাৰণে বহুত মানুহৰ দৰকাৰ পৰিব আৰু সেইখিনি কাম কৰিবৰ কাৰণে অলপ সময় লাগিব, অলপ বেছিকৈ এনাৰ্জিৰ দৰকাৰ হ'ব। তাতেই ডিফাৰেঞ্চেছ আহে তাৰমানে। এটা কথা জানিব বিচাৰিছোঁ, এনাৰ্জিটো যে প্ৰত্যেকৰে এনাৰ্জিটো বেলেগ বেলেগ ন? কিছুমানে হয়তো মানে সেই এনাৰ্জিটো দিবলৈ বেলেগক অলপ বেছি সময় লাগে, কিছুমানক কম সময় লাগে। সেইটো মানে কিহৰ পৰা এনাৰ্জিটো যে বাঢ়ি গৈ থাকে এজন ব্যক্তিৰ, সেই সাধনা যিটো বহুত সময়ৰ পাছত বাঢ়েনে নে কম সময়তে হৈ যায়? সেইটো ডিপেণ্ড চবৰ বেলেগ বেলেগ কৰে। বেলেগ বেলেগ কৰে। এতিয়া একেলগে কোনোবা আপুনি এটা ছাপ'জ মই এক্সাম্পল দি কেনে কৈছোঁ, কোনোবা ষ্টুডেণ্টৰ এটা গ্ৰুপ আছে, কিবা এটা বস্তু শিকাইছে, এতিয়া কোনোবাই সেই কেলকুলেশ্যন বা ইকুৱেশ্যনটো সোনকালে কৰিব পাৰিছে, কোনোবাই দেৰিকৈ কৰিব পাৰিছে, সেইটো তাৰ নিজৰ কেপাচিটিৰ ওপৰত ডিপেণ্ড কৰে ন। একজেক্টলি পূজা পাতলো তেনেকুৱাই হয়। এতিয়া যদি কোনোবাই শিকিছে বা কোনোবাই কৰিব জানিছে, তেতিয়াহ'লে তাৰ যোনটো এনাৰ্জি ক্ৰিয়েশ্যন আছে বা কাম কৰাৰ পদ্ধতি আছে, সি বা কেনেকৈ কৰি ভাল পায়, তাৰ সি নিজকে প্ৰথমতে বুজি পাব লাগিব, তাৰপিছতহে বেলেগৰ কাম কৰিব পাৰিব। কামটো একচুৱেলি নিজৰ ওপৰত থাকে আৰু টোটেলি সেইখিনি গাইডেঞ্চ নিজৰ ভিতৰৰ পৰা আহে। তেতিয়া সেই মানুহজনে সেইখিনি বস্তু যেতিয়া গম পায়, তাৰপিছতহে কামটো হয় তাৰমানে। তো কওক। তো মানে যিকোনো বস্তুৰ যেতিয়া আমি কানেকশ্যন কৰোঁ, তেতিয়া তিনিজনী মাৰ লগতে আমি কানেকশ্যন কৰাটো বহুত ডাঙৰ ইম্পৰ্টেণ্ট কথা হয়। কাৰণ তিনিজনী মাৰ কৃপা থাকিলেহে আপোনাৰ যিকোনো কাম ছাকচেছ হয় লাইফত। তিনিজনী মাৰ। এতিয়া বহুতে মা সৰস্বতীক বহুত কমজুৰি বুলি কেনে ভাবে, কিন্তু বুদ্ধ ধৰ্মত যোনটো মাতংগী মাতা আছে, মা সৰস্বতীৰ তান্ত্ৰিক ৰূপ, তাতে গ্ৰীণ তাৰা মাতা বুলি কেনে তেওঁলোকে পূজা কৰে। আৰু গ্ৰীণ তাৰা মাতা তেওঁলোকৰ মেইন মানে দেৱী হয়, তেওঁলোকে মেইন দেৱী হয় আৰু তেওঁলোকে সেইকাৰণে পূজা কৰে। তেওঁলোকৰ যিকোনো পূজা বা তান্ত্ৰিক ক্ৰিয়া তেওঁলোকৰ ছাকচেছ হয়। আপোনাৰ ওচৰত কেতিয়াবা পলিটিকেল মানুহ আহিছেনে? আহিছে। ষ্ট্ৰং কৰিবৰ কাৰণে তেখেতৰ মই কাম কৰিছিলোঁ, কিন্তু ছিটুৱেশ্যন বহুত ভাল হৈছে। মই নামটোতো তেখেতক ক'ব নোৱাৰোঁ, বাট কাম ছাকচেছ হৈছে। এতিয়া লাষ্টত আৰু এটা টপিক পাতিম, পিতৃদোষ। পিতৃদোষ কি হয় আচলতে? একচুৱেলি মেইন মই যোনটো মানে লাষ্ট যোনটো তাৰমানে আপোনাৰ ব্ৰডকাষ্টটো মই যোনটো কৰিছিলোঁ, তাৰ পৰা যিখিনি মানুহ মেক্সিমাম আহিছে, মই মানে এট প্ৰেজেণ্ট মই দেখিছোঁ পিতৃদোষৰ মেইন ৰিজন হয় তেওঁলোকৰ লাইফত ব্লকেজেছ বা প্ৰব্লেমছৰ কাৰণে। এতিয়া বহুতে গম নাপায়, বহুতে ভাবে যে আমি গয়াত গৈ কেনে আমি তাতে পিণ্ডদান কৰিছোঁ, আমি হৰিদ্বাৰ গৈছোঁ, আমি পিণ্ডদান কৰিছোঁ, আমি বহুত ভালকৈ তাতে থাকিলোঁ, কিন্তু কামটো ছাকচেছ হৈ গ'ল। কিন্তু একচুৱেলি কামটো তেনেকৈ ছাকচেছ নহয়। পিতৃদোষৰ যদি প্ৰব্লেমছ থাকে কোনোবা মানুহৰ লাইফত, তেখেতৰ মানুহৰ লাইফৰ মেৰিজত প্ৰব্লেম থাকিব পাৰে, ল'ৰা ছোৱালীৰ এডুকেশ্যনত প্ৰব্লেম হ'ব পাৰে, তাৰপিছত আকৌ তেওঁলোকৰ হেল্থ ইছ্যু হ'ব পাৰে, ঠিক আছে। যিকোনো বস্তুৰ মানে ডিফাৰেণ্ট প্ৰব্লেমছ হ'ব পাৰে। আৰু মেইনলি তেওঁলোকৰ মানে যিকোনো বস্তুৰ বা প্ৰব্লেমছৰ কাৰণে তেওঁলোকৰ লাইফত মানে ৰিজন হৈ যায়, মানে কোনোবা ছাডেনলি ডেথ হ'ব পাৰে। ছাডেনলি ডেথ? কোনোবা মানুহ মৰিব পাৰে কাৰোবাৰ, মানে কিছুমান মানুহৰ থাকে ন, মানে মেৰেজ নচলে, ঘৰত চবৰে তেনেকুৱা থাকে, মেৰেজ নচলে, পিতৃদোষৰ কাৰণে হয়। হেল্থ ইছ্যু বহুত বেছি, বেমাৰ হৈয়ে থাকে, তাৰমানে ভাল নহয়ে, তাৰমানে সদায় প্ৰত্যেক মাহত তেওঁলোকে ডক্টৰৰ ওচৰত যাব লাগে, তাতেও ৰিজন পিতৃদোষ। আৰু তান্ত্ৰিক ক্ৰিয়াই যদি আপোনাৰ লাইফত যদি বহুত বেছি প্ৰব্লেমছ বা ব্লকেজেছ কৰিছে, পিতৃদোষ এইটো আৰু এটা মেইন ৰিজন হয়, কাৰণ আপোনাৰ পিতৃৰ কৃপা নাই। এতিয়া মই যদি ডাইৰেক্টলি মাতোঁ, বহুতে নাজানে সেইটো বস্তু, পিতৃ মানে আমাৰ এঞ্জেলছ হয়। এঞ্জেল? এঞ্জেলছ বুলি কেনে মই যদি কওঁ যে মোৰ গাইডিং এঞ্জেলছ মোক ছাপৰ্ট কৰা, মোৰ পিতৃক মই ছাপৰ্ট বিচাৰি আছোঁ। এতিয়া পিতৃ বুলি ক'লে আমি অকণমান বেলেগ ভাবিম, কিন্তু যদি এঞ্জেলছ বুলি ক'ম তেতিয়া আমি মানে কানেক্ট কৰিবৰ কাৰণে চেষ্টা কৰোঁ, কাৰণ শুনিবলৈ অকণমান বেলেগ হয় ন। হয়।
কিন্তু বস্তুটোতো একেটাই হয়, পিতৃয়ে আমাৰ প্ৰথম গুৰু হয়। আমাৰ যেতিয়া আমাৰ লাইফত যেতিয়া কিবা প্ৰব্লেম বা ব্লকেজেছ আহে, আমি যদি পূজা পাতল কৰোঁ তেতিয়া সেই বস্তুটো ক্লিয়াৰ হয়। পিতৃ দোষ যেতিয়া ক্লিয়াৰ হ'ব তেতিয়াহে সেই কামটো ছাকচেছ হয়। নহ'লে মানুহে যিমানেই নিজৰ কাৰণে পূজা পাতল নকৰক কিয়, পিতৃ দোষ থাকিলে সেই মানুহজনৰ ভাল কেতিয়াও নহয়। ফাৰ্ষ্ট মানে সেইখিনি ঠিক কৰি ল'ব লাগিব, তেতিয়াহে বাকীখিনি সমস্যা সমাধান হ'ব। তেতিয়াহে প্ৰব্লেমটো ছল্ভ হ'ব। তাৰমানে পিতৃক যদি আমি হেপী ৰাখোঁ তেতিয়াহ'লে আমাৰ ভগৱানৰ বা মাৰ আমি কৃপা পাব পাৰোঁ, নহ'লে আমাৰ লাইফত সদায় প্ৰব্লেমছ থাকিব। আৰু বহুতৰ মানুহৰ মই এনেকুৱাও দেখিছোঁ যে যদি কিবা কাৰণত যদি মন্দিৰে চন্দিৰে যদি দবা চবা কোবাই আছে বা কিবা কৰি আছে, সিহঁতি জকিব আৰম্ভ কৰে। যাৰ পিতৃ বহুত বেছি ষ্ট্ৰং হয় সিহঁতৰ তেনেকুৱা হয়। সেইটো মানে ষ্ট্ৰং পিতৃ ভালো হ'ব পাৰে, ষ্ট্ৰং পিতৃ বেয়াও হ'ব পাৰে। বেয়া হ'লে সিহঁতৰ লাইফত ৰিপিটেডলি প্ৰব্লেমছ আহি থাকিব। ভাল হ'লে সিহঁতি মানে কানেক্ট হ'বৰ কাৰণে ট্ৰাই কৰি থাকে চব সময়তে ভগৱানৰ লগত। হয়, কাৰণ যাৰ পিতৃ যেনেকুৱা হয় তাৰ বিহেভিয়াৰো তেনেকুৱা হয়। DNA লগত কানেকশ্যন থাকেতো, হয়, সেইটো কাৰণে তেনেকুৱা হয়। এতিয়া আমি বহুত কথা পাতিলোঁ। এতিয়া ধৰি লওক আপোনাৰ লগত আগৰবাৰ হয়তো বহুত মানে মানুহ জইন হৈছে বা আপোনাৰ সমস্যাখিনি লৈ আহিছে বহুতো মানুহ। গতিকে আজি যিটো এপিছ'ড হ'ব হয়তো নতুন মানুহ, আগৰ মানুহখিনিও থাকিব পাৰে আৰু নতুন নতুন এড হৈ থাকিব পাৰে। এই ভিডিঅ'টো চাব পাৰে আমাৰ পডকাষ্টটো। গতিকে বহুতে আপোনাক যোগাযোগ কৰিব বিচাৰিব। কেনেকৈ যোগাযোগ কৰিব অকণমান ডিটেইলছটো কৈ দিয়ক, যাতে আপোনাৰ লগত মানে কানেক্ট কৰিব পাৰে। হোৱাটছআপৰ থ্ৰু দি কানেক্ট কৰিব পাৰিব। হোৱাটছআপ আৰু ফোন নম্বৰটো দিলে হ'ল। আৰু বাকী ইউটিউব ইনষ্টাগ্ৰামৰ থ্ৰু দিও কানেক্ট কৰিব পাৰিব। হয়, গোটেইখিনি মই ডিটেইলছ দি দিম। আপুনি দি দিব, মই স্ক্ৰীণত লগাই দিম। আপোনালোকে যোগাযোগ কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।